प्रथमते ND420 लाइफक मैं प्रथमते धन्यवाद जानाइछु बिहेকৈ এই হুনাই সাইদিরিয়া রাস্তাখন আজিৰ কথা নহয় আজিৰ পৰা প্ৰায় 2 বছৰ হৈ গল এই যি জৰাজীৰ্ণ অৱস্থা এই জৰাজীৰ্ণ অৱস্থাত বিহেকৈ ইয়াৰ এই ৰাস্তা দি অহা যোৱা কৰা স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী সকলৰ বিহে অসুবিধা হৈছে আৰু বৃদ্ধ যিসকল বেমাৰী মানুহ আছে এই বেমাৰী মানুহসকলক গাড়ীৰে কঢ়িয়াই নিয়াত বহুখিনি মানে অৱস্থা বেয়া অৱস্থাৰ সৃষ্টি হৈছে যাৰ কাৰণে ৰাইজে জিয়াটো ভুগিবলগীয়া হৈছে গতিকে মই অনতিপলমে এই হুনাই সাইদিরিয়া ৰাস্তাৰ যিজন কন্ট্ৰাক্টৰে কাম কৰি আছে এইজন কন্ট্ৰাক্টৰক বিনম্ৰভাৱে অনুৰোধ জনাইছো তেখেতে যাতে আজিৰ ভিতৰতে কামখিনি কৰি সম্পূৰ্ণ কৰি দিয়ে আৰু বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জৰিয়তে জনাব খোজো যে তেখেতে হুনাই সাইদিরিয়াৰ যিখন ৰাস্তাৰ কাম চলি আছে এই ৰাস্তাখনৰ কাম যাতে অনতিপলমে শেষ হয় আৰু সুন্দৰভাৱে যাতে কামখিনি কৰি দিয়ে আৰু ৰাইজৰ যাতে চলাচল কৰা অৱস্থাত বা অহা যোৱা কৰাৰ কাৰণে কোনো যাতে ব্যাঘাত নজন্মে তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কৰজোৰে অনুৰোধ কৰিছো ঠিকাদাৰৰ গাফিলতিৰ বাবে হৈছে নেকি ঠিকাদাৰৰ যে গাফিলতি নাই তেনেকুৱা কোনো নহয় ঠিকাদাৰৰ অলপ গাফিলতি আছে চাক এই পঞ্চায়ত মছজিদখনৰ হিফালৰ পৰা ৰাস্তাখিনি মোটামুটিভাৱে ৰাইজে অহা যোৱাৰ কাৰণে কোনো ব্যাঘাত জন্মা নাই পঞ্চায়ত মছজিদৰ পশ্চিম ফালৰ পৰা আপোনাৰ খাটৱাল তিনিআলিলৈকে এই ৰাস্তাখিনি বিশেষকৈ একেবাৰে নাজল নাথল অৱস্থা ৰাইজে জিয়াটো ভুগিবলগীয়া হৈছে ৰাইজে অহা যোৱাৰ কাৰণে বহুত কষ্ট কৰি আছে আমি কন্ট্ৰাক্টৰৰ চেহাৰাখিনি এতিয়ালৈকে দেখিব পৰা নাই মই আমচুৰ ল'ৰাবিলাকক কৈছিলোঁ এটা সময়ত আমচুৰ ল'ৰাবিলাকে ইয়াতে বাইট এটা দিছিলে কিন্তু আজি দুৰ্ভাগ্যৰ বিষয় এইজন কন্ট্ৰাক্টৰে ইমান গাফিলতিৰ কাৰণে এই হহিদিনা ইয়াৰ কিছুমান যুৱক ল'ৰাবিলাকে মানে টমটম অহা যোৱা কৰাত কেইবাটাও টমটম আপোনাৰ এক্সিডেণ্ট হোৱা পৰিণত হৈছে ইয়াৰ যুৱক ল'ৰাকেইটাই এই টমটমৰ পেছেঞ্জাৰসকলক উঠাই আনি মূৰত পানী দি চিকিৎসা কৰি পিছত ইয়াৰ পৰা পঠিয়াই দিছে গতিকে তেনেকুৱা অৱস্থা যাতে নহয় তাৰ বাবে আমি জলজীৱন মিছনো দায়ী নেকি জলজীৱন মিছনৰ যে একেবাৰে দূৰ নহয় তেনেকুৱা কোনো কথা নহয় তেখেতৰো অলপ আছে নথকা নহয় অৱস্থা কি ক'ব না এতিয়াতো ক'লে কিন্তু কথা এটাই আমাৰ অনুৰোধ যাতে কন্ট্ৰাক্টৰে আজিৰ ভিতৰতে ৰাস্তাটো ঠিক কৰি দিয়ে নহ'লে চলাচলৰ কাৰণে যাতে সুবিধা কৰি দিয়ে নহ'লে আমি এই তীব্ৰ আন্দোলন কৰি তুলিম কেইবাৰমান কৈছোঁ কিন্তু কন্ট্ৰাক্টৰে নাকত তেল লগাই শুই থাকে কাম চলি আছে অলৰেডি কিন্তু 2 বছৰ ধৰি কামেই চলি আছে এইকাৰণে আপোনাৰ মিডিয়াৰ চেনেল যোগেদি অসমৰ চৰকাৰক আহ্বান জনাব বিচাৰোঁ এইটোৱে যাতে এই কন্ট্ৰাক্টৰক অতি সোনকালে এই ৰাস্তাটো ঠিক কৰি দিবলৈ কয় আৰু যাতে আমাৰ সাধাৰণ ৰাইজ যাতে অহা যোৱা কৰাত সুবিধা হয় কোনটো পথটোৰ নাম এইটো হুনাই সাইদিরিয়া পথ এইটো গাঁৱৰ নাম উত্তৰ খাটৱাল এইটো আমাৰ বেমাৰী মানে আমাৰ হুনাই সাইদিরিয়া ৰোডটো এতিয়া বৰষুণৰ যি অৱস্থা ৰাস্তাত এনেকুৱা হৈছে মানে খোজকাঢ়ি যাবতো দূৰৰ কথা গাড়ী মটৰৰ পৰা আৰম্ভ কৰি একোৱে যাব নোৱাৰে প্ৰতিদিনাখন 100 গাড়ী 50টা গাড়ী আৰু টমটম 10-20টা উল্টি হৈয়ে থাকে প্ৰতিদিনা 2-4-5-10জন মান দুখ পাই থাকে ইমান বেয়া হৈছে ৰাস্তা খোজকাঢ়ি যাব নোৱাৰি পুখুৰী হৈ গৈছে মাছ পুহিব পাৰিম এতিয়া আমি এতিয়া সকলো ৰাইজে আজি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আজিৰ ভিতৰত যদি এই সোনাই সাইদিরিয়া পথৰ ঠিকাদাৰে যদি ৰাস্তাটো অতি সোনকালে মেৰামতি নকৰে নহ'লে সকলো ৰাইজে আমি ইয়াত ৰাস্তা পথ বন্ধ কৰিবলৈ বাধ্য হ'ম পথটোৰ নাম কি সোনাই সাইদিরিয়া ৰোড এইটো গাঁও উত্তৰ খাটৱাল কিমান দিন ধৰি কাম চলি আছে ইয়াত এইটো কামটো চলি আছে 1 বছৰ ধৰি এতিয়ালৈকে ইয়াত এটা বালিৰ খুঁটি পৰা নাই ইমান পুখুৰী হৈছে চাওক প্ৰতিদিনে এখন মানুহ দুখ পাই আছে 10-20 জন মানুহ দুখ পাই আছে টমটম উল্টি হৈ থাকে আমি সকলো ৰাইজে মিলি কেইটামান ল'ৰাহঁতে ইয়াত সহায় কৰি থাকোঁ আৰু মানুহকেইটা যিকেইটা দুখ পাই হস্পিটেললৈ প্ৰেৰণ কৰোঁ এতিয়া আৰু আমি ইমান সহ্য নকৰোঁ ঠিকাদাৰক আমি ধিক্কাৰ জনাইছোঁ আজিৰ ভিতৰত ৰাস্তাটো মেৰামতি কৰিব নালাগে নহ'লে আমি এইটো পথ বন্ধ কৰিম নহ'লে তেখেতৰ নামত আইনী ব্যৱস্থা ল'ম কন্ট্রাক্টর হাই হুনাই সাইদিরিয়া রাস্তার 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 কন্ট্রাক্টর হাই
মানে শব্দ না শব্দ থাকবো না।